Hi guys, আজি এটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। ভিডিওটো বনা মই স্টাৰ্ট কৰিম। কিহৰ ওপৰত কৰি আছো কৈ আছো আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে হয়। হৰুমুৰাকে কিবা এটা কৰিছো। আপোনালোকে সাথ দিব আৰু হেহলকে মোৰ ভিডিওটো চাব দেই। আগলৈকে স্টাৰ্ট কৰি আছো এতিয়া চাই থাকক ভিডিওটো। সো গাইস ভিডিওটো আপোনালোকে চাব লাষ্টলৈকে আৰু সাপোৰ্ট কৰিব। তাই হাজবেণ্ডৰ আজি বাৰ্থডে আছে হৰুমুৰাকে কিবা আয়োজন কৰি আছো। তো ফাৰ্ষ্ট মানে অলপ নাৰ্ভাস ফিল কৰি আছে। অলপ হিকাই দি আছো ভিডিওটো চাব আৰু কিবা কৰিম আৰু চাব আৰু হেতুই আৰু তো লাইক কৰিব দেই। গাইস চাক আম্মা ইফালে পিয়াজ ভাজি আছে। মই চাই আছো ৰখি ৰখি আৰু এপিনে গ্যাস এপিনে কুকাৰত তেল দিছে পোলাও কাৰণে। তে পিয়াজ ঢালা হ'ব। অলপ অলপ দি আছো আপোনালোকে চাই থাকক। এপিনে আম্মা এতিয়া হালদি দি আছে। এটো জলকীয়া জিৰা এপিনে এতিয়া দিব নিমখ পিনে দি আছে আদা নহৰু এতিয়া পুৰা মানে গুটিখিনি মিক্স কৰা হ'ব। গাইস এটা আমাৰ চিকেন দি আছে ইয়াত। পিয়াজ কিটা ৰঙা হৈ গ'ল এতিয়া পোলাও চাউল দি আছে। চাই থাকক। গাইস চাক মাংস হৈ গ'ল। এপিনে হৈ আছে পোলাও। আপোনালোকে চাই থাকক। গাইস কেক আনিছো এতিয়া কেকটো কাটা হ'ব। না Happy birthday to you. Happy birthday to you. আমার বিলাক সব রেডি হয়ে গেল। এটো চিকেন, তো মাছ, বেঙেনা ফ্রাই, ডালি, সালাদ, লেমু, ভাত, এপিনে হচ্ছে পোলাও আর আমার ভালটো রেডি হয়ে গেল। আমি এটা সবে খাম। গাইস লাইক কমেন্ট শেয়ার করিব সবে ভিডিওটো হেখলকে চাব। বাই বাই।